দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী চৰকাৰী কৰ্মচাৰী বিষয়াৰ ঘৰত চলিব সিএম ভিজিলেন্সৰ অভিযান আৰু তাৰে অংশস্বৰূপে এগৰাকী ডিএফঅৰ ঘৰত অভিযান চলিছে সিএম ভিজিলেন্সৰ এটা বৃহৎ অভিযান সিএম ভিজিলেন্সৰ এটা বৃহৎ দলৰ অভিযান চলিছে এজন ডিএফঅৰ বাসগৃহত ডিএফঅৰ এটা প্ৰাসাদ উপমত্তালিকাত চলিছে অভিযান পুৱাৰে পৰা ব্যাপক অভিযান চলিছে ডিএফঅ জনৰ ঘৰত আই বহিৰ্ভূত সম্পত্তিৰ গোচৰ এই ডিএফঅ জনৰ বিৰুদ্ধে আৰু সেই গোচৰৰ ভিত্তিতে সিএম ভিজিলেন্সৰ ব্যাপক অভিযান চলি আছে বৰ্তমান ডিএফঅ জনৰ বাসগৃহত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যি শূন্য সহনশীল নীতি আৰু সেই শূন্য সহনশীল নীতি আজি আকৌ এবাৰ প্ৰকাশ পাইছে এজন ডিএফঅৰ বাসগৃহত সেই একেই অভিযোগ আই বহিৰ্ভূত সম্পত্তি আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ গোচৰ ৰুজু হৈছে এইজন ডিএফঅৰ বিৰুদ্ধে ধুবুৰীত কৰ্মৰত এইজন ডিএফঅৰ গুৱাহাটীৰ বাসগৃহত চলিছে অভিযান আজি পুৱা প্ৰায় 6 বজাৰ পৰা এই পৰ্যন্ত 11 বাজিল এই মুহূৰ্তত প্ৰায় 5 ঘণ্টাৰ অভিযান এতিয়াও চলি আছে অভিযান সন্দৰ্ভত কোনো কথা এই মুহূৰ্তলৈকে প্ৰকাশ কৰা নাই যদিও এই অভিযানে বহুখিনি তাৎপৰ্য বহন কৰিছে কাৰণ এই ডিএফঅ জনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ যে আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ অধিকাৰী এইজন ডিএফঅ নাম হৈছে হিৰণ্য পাঠক বৰ্তমান ধুবুৰীত কৰ্মৰত ডিএফঅ হিৰণ্য পাঠকৰ গুৱাহাটীৰ নাৰেংগীৰ বাসগৃহত চলিছে অভিযানৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছো আপোনাক এয়া প্ৰাসাদ উপম এটা অট্টালিকা কেইবা মহলীয়া এই অট্টালিকাটোত পুৱা 6 বজাৰ পৰা চলিছে ব্যাপক অভিযান ডিএফঅৰ ঘৰৰ এই অভিযানক লৈ অঞ্চলটোত এই মুহূৰ্তত কিছু চাঞ্চল্যও বিৰাজ কৰিছে আমি জনাইছো 325 নম্বৰত গোচৰ ৰুজু কৰা হৈছে ডিএফঅ হিৰণ্য পাঠকৰ বিৰুদ্ধে আৰু 325 নম্বৰত গোচৰ ৰুজু কৰি সেই গোচৰৰ ভিত্তিত সিএম ভিজিলেন্সে পুৱা 6 বজাৰ পৰা চলাইছে অভিযান প্ৰায় 10 পৰা 15 জনীয়া এটা বৃহৎ দল সিএম ভিজিলেন্সৰ পুৱা 6 বজাৰ পৰা মাৰাথন অভিযান অব্যাহত ৰাখিছে ডিএফঅ গৰাকীৰ বাসগৃহত এয়া মহানগৰীৰ নাৰেংগী তিনিআলি স্থিত হাউচিং বোৰ্ডৰ হাউস নম্বৰ 6 এই হাউস নম্বৰ 6 চলিছে সিএম ভিজিলেন্সৰ এই ব্যাপক অভিযান চাওক আমি দেখুৱাইছো এটা অট্টালিকা কেবা মহলীয়া এটা অট্টালিকা আৰু এনেদৰে নীতি বহিৰ্ভূতভাৱে হোৱে বাৱে ধন সপাই বিলাসী জীৱন যাপন কটাই অহা একাংশ বিষয়া কৰ্মচাৰী আৰু তাৰে মাজৰ এগৰাকী হৈছে হিৰণ্য পাঠক এই হিৰণ্য পাঠকৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ আছিল আৰু সেই অভিযোগৰ ভিত্তিতে 325 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে আয়তকৈ সামঞ্জস্যহীন সম্পত্তি অৰ্থাৎ আই বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু কৰা হৈছিল ডিএফঅ হিৰণ্য পাঠকৰ বিৰুদ্ধে আৰু তাৰে এই গোচৰত পুৱা 6 বজাৰ পৰা সিএম ভিজিলেন্সৰ প্ৰায় 10-15 জনীয়া এটা বৃহৎ দলৰ চলি আছে অভিযান তদন্তৰ খাতিৰত এই মুহূৰ্তলৈকে কোনো কথা প্ৰকাশ কৰা নাই সিএম ভিজিলেন্সে সংবাদ মাধ্যমৰ সন্মুখত আমাৰ নুনমাটিৰ পৰা সাংবাদিক অজয় বৰ্মনে প্ৰতি মুহূৰ্তত তথ্য আমাক জনাই আছে 6 বজাত যি সোমাইছে বৃহৎ দলটো সেই 6 বজাৰ পৰা এবাৰলৈ ওলাই অহা নাই বাহিৰলৈ আমাৰ হাতলৈ অহা খবৰ অনুসৰি প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান এই বাসগৃহটোতে আছে অভিযুক্ত দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী ডিএফঅ হিৰণ্য পাঠক তেওঁ বৰ্তমান বাসগৃহটোতে আছে গতিকে লক্ষণীয় হ'ব সম্পত্তিৰ কথা আহি পৰিছে হোৱে বাৱে পৰ্বতসম পাহাৰসম সম্পত্তি গঢ়ি তুলে বিলাসী জীৱন যাপন কটাই আহিছে একাংশ বিষয়া কৰ্মচাৰীয়ে একাংশ আমুলাই একাংশ ৰাজপত্ৰিত বিষয়াই ইয়াৰ পূৰ্বেও এনে অনেক নজিৰ আমি দেখিবলৈ পাইছো অনেক ঘটনা আমি বাতৰি সম্প্ৰচাৰ কৰিছো দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী বিষয়া আমুলা কৰ্মচাৰীৰ নীতি বহিৰ্ভূতভাৱে অধিক সম্পত্তি আহৰণ কৰা আয়তকৈ সামঞ্জস্যহীন সম্পত্তিৰ অধিকাৰী হোৱা নামে বেনামে অধিক সম্পত্তিৰ পাহাৰ গঢ়ি তোলা এনে বিষয়া কৰ্মচাৰীক ইতিমধ্যে নাকি লগোৱা হৈছে কিন্তু নাকি লগোৱা হৈছে যদিও একাংশ ভ্ৰষ্টাচাৰী বিষয়া কৰ্মচাৰীয়ে কিন্তু তাৰ পৰা কোনো শিক্ষা গ্ৰহণ কৰা নাই আৰু যাৰ বাবে ৰাজ্য চৰকাৰ আকৌ এবাৰ কঠোৰ হৈছে সিএম ভিজিলেন্স আকৌ এবাৰ কঠোৰ হৈছে আমাৰ হাতলৈ যি খবৰ আহিছে ইতিমধ্যেই আই বহিৰ্ভূত সম্পত্তি থকা বিষয়াৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে সিএম ভিজিলেন্সে এই অভিযান চলাব এই পৰিকল্পনা গ্ৰহণ কৰিছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈছে
ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে সিএম ভিজিলেন্সে আৰু এনে দুৰ্নীতিগ্ৰস্ত বিষয়ৰ বিৰুদ্ধে এতিয়া ক্ৰমাগতভাৱে ধাৰাবাহিকভাৱে অভিযান চলাব বুলিও আমাৰ হাতলৈ আহিছে বিশেষ সূত্ৰৰ পৰা খবৰ গতিকে সাৱধান এতিয়া কাৰ পাল পৰিব অতি শীঘ্ৰেই সেই কথা পোহৰলৈ আহিব ইতিমধ্যে এই খবৰ লাভ কৰাৰ লগে লগে একাংশ দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী বিষয়া কৰ্মচাৰীৰ এতিয়া বুকু কপি উঠিছে আৰু তাৰ মাজতে একাংশ যেহেতু দুৰ্নীতি কেলেংকাৰীৰে পুষ্ট ব্যৱস্থা আমাৰ প্ৰশাসনতো কিছু তেনে ধৰণৰ কেৰুণ আছে সেই কেৰুণ আমি ইতিমধ্যে দেখুৱাই আহিছো তাৰে কেৰুণৰে এটা অংশ এগৰাকী ডিএফঅয়ে এনেদৰে নামে বেনামে অবাধ সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল গতিকে সেই প্ৰশাসন ব্যৱস্থাত যি কেৰুণ আছে যি দুৰ্নীতি ভ্ৰষ্টাচাৰে স্থান পাইছে তাৰ মাজতে আকৌ একাংশ বিষয়া কৰ্মচাৰীয়ে মেনেজ কৰাৰ চেষ্টা চলাই আহে গতিকে সেই সমূহ বিষয় লক্ষণীয় হ'ব তদন্ত এনেদৰে অব্যাহত আছে বিভিন্ন সময়ত বিভিন্ন কেলেংকাৰী সমুখলৈ আহিছে বিয়াগুম কেলেংকাৰী সংঘটিত হৈ আহিছে বিভিন্ন আঁচনিৰ নামত কেলেংকাৰী সংঘটিত হৈ আহিছে ৰাস্তা ঘাট নিৰ্মাণৰ নামত বিয়াগুম কেলেংকাৰী সংঘটিত হৈ আহিছে আৰু বিশেষকৈ ডিএফঅৰ যদি কথা কোৱা হয় এই ডিএফঅৰ ছত্ৰছায়াতে বিভিন্ন ধৰণৰ বেআইনী কাৰ্যকলাপ চলি আহিছে বালি খননৰ পৰা শিল খননলৈ বিভিন্ন ধৰণৰ বেআইনী কাৰ্যকলাপ চলি আহিছে একাংশ বন বিষয়া কেতিয়াবা বন মাফিয়া ৰূপত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হয় অবাধ বন ধ্বংসযোগ্য চলি আহে একাংশ বন বিষয়া ডিএফঅ বা ৰেঞ্জাৰৰ ছত্ৰছায়াতে বন ধ্বংসযোগ্য অব্যাহত আছে নিউজ 18ত আমি সম্পৰ্কটো ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছো আৰু এই অবাধ বন ধ্বংসযোগ্য অভিযানত কমিছনৰ নামত আশীৰ্বাদ দি আহিছে একাংশ বন মাফিয়াক একাংশ বন বিষয়াই গতিকে সেই সকল ভ্ৰষ্টাচাৰী দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ বিৰুদ্ধে কঠোৰ হৈছে বৰ্তমান ৰাজ্য চৰকাৰ সিএম ভিজিলেন্স আৰু তাৰে অংশস্বৰূপে এইগৰাকী হিৰণ্য পাঠকৰ এয়া বাসগৃহত অভিযান চলোৱা হৈছে গতিকে সময় বাগুৰি যোৱাৰ লগে লগে আৰু অধিক বিস্ফোৰক তথ্য পোহৰলৈ আহিব সম্পত্তিৰ তালিকাখন অতি শীঘ্ৰেই নিউজ 18ৰ হাতত পৰিব অবাধ সম্পত্তি কোট গঢ়িছে কাৰ নামত বেনামে সম্পত্তি গঢ়িছে সেই সমূহ তথ্য লাহে লাহে স্পষ্ট হ'ব কোট কিমান সম্পত্তি আছে ধুবুৰীৰ কাৰ্যালয় বা ধুবুৰীৰ আবাসতো অভিযান চলাব পাৰে নেকি সেই খণ্ডটো আমি পৰৱৰ্তী সময়ত অধিক তথ্য আগবঢ়াম কাৰণ ধুবুৰীৰ তেওঁৰ যি স্থানত আছে ভাড়াটিয়া বা যি কোৱাৰ্টাৰে হওক য'ত তেওঁ আছে তাতেও অভিযান চলাব পাৰে নেকি সেই খণ্ডটো আমি পৰৱৰ্তী সময়ত অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ'ম আমাৰ সাংবাদিক থাকিব লগতে নুনমাটিৰ পৰা আমাৰ সাংবাদিক অজয় বৰ্মনে এই মুহূৰ্তত যি তথ্য জনাইছে যে তদন্তৰ খাতিৰত এতিয়াও মুখ খোলা নাই সিএম ভিজিলেন্সৰ দলে 10-15 জনীয়া এটা বৃহৎ দলৰ এই অভিযানে যথেষ্ট তাৎপৰ্য বহন কৰিছে গুৰুতৰ অভিযোগ যে আই বহিৰ্ভূত সম্পত্তিৰ অধিকাৰী এইজন ডিএফঅ হিৰণ্য পাঠক গতিকে হিৰণ্য পাঠক আজি গ্ৰেপ্তাৰ হ'ব পাৰে নেকি সিএম ভিজিলেন্সৰ হাতত হিয়াও হ'ব পৰৱৰ্তী সময়ছোৱাত অত্যন্ত এটা লক্ষণীয় বিষয় প্ৰতিটো আপডেট লৈ আহিম আপোনালোকৰ সন্মুখলৈ ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে যি জিৰো টলাৰেন্স নীতি এই জিৰো টলাৰেন্স নীতি এনেদৰে সময় দেখিবলৈ পোৱা যায় একাংশ ভ্ৰষ্টাচাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হয় ঠিকই কিন্তু পৰৱৰ্তী সময়ত যেন পুনৰ মূৰ পুলকা মৰা পৰিলক্ষিত হয় গেথেলা মৰা পৰিলক্ষিত হয় এই অভিযান গতিকে এই অভিযানক লৈ আপুনি কিমান আশ্বস্ত জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত যাওক এই অভিযান সন্দৰ্ভত জনাওক আপোনাৰ মতামত আৰু এনে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া দাবী জনাব পাৰে চৰকাৰক কমেন্ট সেকশনত গৈ আপোনাৰ মতামত আগবঢ়াই লাইভৰ পৰা এই মুহূৰ্তত বিদায় লম প্ৰতিটো আপডেট জনাই যাম আপোনালোকৰ